আজিৰ এই ভিডিঅ'টি তোমালোকে সোধা অৰ্থাৎ তোমালোকে আমাক কমেন্ট সেকশনত সোধা ঠিক আছে হোৱাটছআপত তোমালোকে বহুত কোৱেশ্চন সোধা কিন্তু হোৱাটছআপৰ কোৱেশ্চনখিনি আমি আজিৰ এই ভিডিঅ'ত আলোচনা নকৰো ঠিক আছে তোমালোকে আমাৰ ইউটিউবৰ কমেন্ট সেকশনত সোধা কেইটামান প্ৰশ্নৰ উত্তৰ তোমালোকক দিবলৈ চেষ্টা কৰিম গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা ঠিক আছে তোমালোকে সোধা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টি পাবা লগতে তোমালোক আৰম্ভণিতে জনাব বিচাৰিছো যে তোমালোকে যদিহে ঠিক আছে ইয়াৰ ৰিলেটেড কিবা কোৱেশ্চন আছে ডিএলএড হওক ইয়াৰ ৰিলেটেড যিকোনো কোৱেশ্চন আছে তোমালোকে আমাক কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিবা আমি নেক্সট ভিডিঅ'টিত তোমালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ঠিক আছে এতিয়া আহা তোমালোকে কি কমেন্ট কৰিছিলে আমি চাও এতিয়া চোৱা ফাৰ্স্ট কোৱেশ্চনটো কৰিছিলে চোৱা তেওঁ ডিকে গেমিং YT 2481 কমেন্ট কৰিছিলে ইয়াতে তেওঁ কোৱেশ্চনৰ আনসাৰ আমাক জনাইছিল ঠিক আছে আমি প্ৰত্যেকটো ভিডিঅ'ৰ বিষয়ে এটা তোমালোকৰ বাবে কোৱেশ্চন এৰি দিও ঠিক আছে তোমালোকে সেই কোৱেশ্চনৰ আনসাৰ আমাক দিব পাৰা গতিকে অশেষ ধন্যবাদ কমেন্ট কৰাৰ বাবে ডিকে গেমিং YT ঠিক আছে নেক্সট ৰক্তিম লাইফষ্টাইলে কমেন্ট কৰিছিলে যে স্যাৰ অলপ বেছিকে কোৱেশ্চন এড কৰিব ঠিক আছে আমি অলপমান বেছিকে দিবলৈ চেষ্টা কৰিম কিন্তু আমাৰ যিবিলাক সম্পূৰ্ণ ভিডিঅ ঠিক আছে পিডিএফৰ সৈতে আমাৰ ৰেকৰ্ড আপলোড কৰি দিয়া হয় গতিকে তাত তোমালোকে সম্পূৰ্ণ ভিডিঅ'সমূহ পাবা তথাপি আমি আৰু কোৱেশ্চন এড কৰিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট বিশালে কমেন্ট কৰিছিলে ঠিক আছে কমেন্ট কৰিছিলে যে কাৰেক্ট আনসাৰটো বি হ'ব আৰু কৈছিল যে আৰু উল্টা উল্টা কৈ যে কোৱেশ্চনবোৰ দিয়ে তেনেকুৱা ক্লাছ এটা লাগে ঠিক আছে আমি এনেকুৱা ধৰণৰ ভিডিঅ আমি পিছত আপলোড কৰিবলৈ চেষ্টা কৰিম ঠিক আছে কমেন্ট কৰাৰ বাবে সকলোকে ধন্যবাদ নেক্সট আবুল আয়ানে কমেন্ট কৰিছিলে সাউন্ড ক্লিয়াৰ দিয়াৰ চেষ্টা কৰিব ঠিক আছে আমি চেষ্টা কৰিম সাউন্ড ক্লিয়াৰ দিবৰ কাৰণে ঠিক আছে নেক্সট কমেন্ট কৰিছিলে কোৱেশ্চন পেপাৰ ঠিক আছে পৃথ্বীৰাজ দত্ত গুপ্তাই কমেন্ট কৰিছিল যে কোৱেশ্চন পেপাৰ লাগে যে তোমালোকে নিশ্চয় জানাই ডিএলএডৰ কোৱেশ্চন পেপাৰ কি কৰিব নিদিয়ে আমাক পৰীক্ষা শেষ হোৱাৰ পিছত ঘৰলৈ আনিবলৈ নিদিয়ে ঠিক আছে গতিকে কোৱেশ্চন পেপাৰবোৰ তোমালোকে সাধাৰণতে নোপোৱা ঠিক আছে কিন্তু 2019 আৰু 2025 চনৰ লাষ্ট ইয়াৰ যিখন অৰিজিনেল কোৱেশ্চন পেপাৰ আছে এইখন তোমালোকে আমাৰ এপত পাই যাবা গতিকে তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'ব লাগিব ঠিক আছে লগতে মই ইউটিউবত তোমালোকৰ ভিডিঅ আপলোড কৰি দিছিলো তোমালোকে এনেকৈ সাৰ্চ কৰি চাব পাৰা ডিএলএড 2025 অৰিজিনেল কোৱেশ্চন পেপাৰ সাৰ্চ কৰিলে তোমালোকৰ ভিডিঅ'ত আহি যাব ঠিক আছে তাত তোমালোকে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে তোমালোকে চাব পাৰিবা নেক্সট কোৱেশ্চন চোৱা কমেন্ট কৰিছিলে টিকলি বৰ্মন 4384 ঠিক আছে দুটা কোৱেশ্চনত 9 মিনিট ঠিক আছে মই ৰিজনিংৰ এমসিকিউ লৈ আহিছিলো প্ৰিভিয়াস ইয়াৰ পেপাৰৰ পৰা ঠিক আছে আৰু কমেন্ট কৰিছিলে দুটা কোৱেশ্চনত 9 মিনিট লাগিছে 9 মিনিট এই কাৰণে লাগিছে কাৰণ কোৱেশ্চন দুটাৰ আনসাৰ আমি 1 মিনিটত দিব পাৰো কিন্তু 1 মিনিটত দিলে ঠিক আছে প্ৰত্যেককে বুজি নাপায় কাৰণ যি সকলে ধৰা এবাৰ নতুনকৈ পৰীক্ষাটো দিব ঠিক আছে তেওঁলোকে বুজি নাপায় গতিকে গোটেইখিনি তাত ক্লিয়াৰ কৰি দিয়া হৈছে যাতে সেই দুটা কোৱেশ্চনৰ আনসাৰ উলিয়াই বা কেনেকৈ উলিয়ালো কিন্তু চাই এনেকুৱা ধৰণৰ কোৱেশ্চন যদি বেলেগ কোৱেশ্চন আহে পৰীক্ষাত তেওঁলোকে উলিয়াব পাৰে ঠিক আছে অশেষ ধন্যবাদ নেক্সট ধনজিত ওয়াৰ্ল্ডে কমেন্ট কৰিছিলে যে স্যাৰ আপোনাৰ ভাল নে মোৰ ভাল তোমালোকৰ কেনেকুৱা বা তোমাৰ কেনেকুৱা তোমালোকে আমাক কমেন্ট সেকশনত জনাবা ঠিক আছে নেক্সট কমেন্ট কৰিছিলে আফসাৰ এইচবি স্যাৰ আৰু লাগিব ক্লাছ ঠিক আছে আমি প্ৰত্যেকটো টপিকৰ ওপৰতে ভিডিঅ আপলোড কৰিবলৈ চেষ্টা কৰিয়ে আছো ঠিক আছে গতিকে নিশ্চয় আপলোড কৰিম নেক্সট খেৰাই পূজা বড়ো কমিউনিটিৰ হয় বুলি কমেন্ট কৰিছিলে H24 পোষ্ট ঠিক আছে নেক্সট স্যাৰ সায়েন্সৰ আনিব অৰ্থাৎ সায়েন্সৰ ভিডিঅ আপলোড কৰিবলৈ গৈছিলে বিক্ৰম বৰদলৈ চেষ্টা কৰিম নিশ্চয় নেক্সট জয়া কলিতাই কমেন্ট কৰিছিলে আনসাৰ ডি ঠিক আছে নেক্সট দীপিকা আগতে কমেন্ট কৰিছিলে যে স্যাৰ ডেইলি ক্লাছ দি থাকিব নিশ্চয় আমি চেষ্টা কৰিম ডেইলি ভিডিঅ আপলোড কৰিবৰ কাৰণে বা ডেইলি ক্লাছসমূহ কৰাবৰ কাৰণে নেক্সট কোৱেশ্চনটো আছে যে ইংলিশত আহে নেকি কোৱেশ্চন বিলাক ঠিক আছে যে কোৱেশ্চন বিলাক ইংলিশত আহে নেকি সুধিছে অতে কোৱেশ্চন বিলাক ইংলিশতো থাকিব অসমীয়াতো থাকিব ঠিক আছে দুটা ল্যাঙ্গুৱেজতে থাকিব এতিয়া আমি নেক্সট কোৱেশ্চনটো নেক্সট কমেন্টটো চাম কাকু বনিয়া কমেন্ট কৰিছিলে থ্যাংক ইউ সো মাচ ঠিক আছে নেক্সট কমেন্টটো কৰিছিলে ওয়াহিদা কানম বৰগুৱাই ঠিক আছে প্লিজ স্যাৰ ম্যাথছৰ ক্লাছ লাগে ঠিক আছে ম্যাথছৰ ভিডিঅ আমি দুদিনমান ধৰি ইউটিউবত আপলোড কৰা নাই আমি আকৌ নতুনকৈ কেইদিনমান ম্যাথছৰ ভিডিঅ আপলোড কৰিম ঠিক আছে টপিক ওয়াইজ আমি আপলোড কৰিম অৰ্থাৎ সিলেবাস ওয়াইজ ঠিক আছে নেক্সট আকৌ কমেন্ট কৰিছিলে যে স্যাৰ আপুনি ম্যাথছৰ ক্লাছ কৰালে ভাল হ'ব নিশ্চয় চেষ্টা কৰিম নেক্সট কাট অফ থকা ডিস্ট্ৰিক্ট কোন কেইখন হয় জনাব ঠিক আছে মই কাট অফৰ ৰিলেটেড ভিডিঅ আপলোড কৰি দিছো তোমালোকে চাই ল'বলৈ নাপাহৰিবা যোৱাকালি মই আপলোড কৰি দিছো ঠিক আছে বা অলপ আগত তোমালোকে নটিফিকেশন পাই যাবা তোমালোকে তাত চাই ল'বা সম্পূৰ্ণ কাট অফ ঠিক আছে আৰু যদিহে তোমালোকক যদি কাট অফৰ লিষ্টখন লাগে ঠিক আছে
তোমালোকে আমাক এই নাম্বাৰটোত হোৱাটছআপত এটা মেছেজ কৰি দিবা 9954174571 ঠিক আছে হোৱাটছআপত মেছেজ কৰিলে নহব তোমালোকে লিখি দিব লাগিব যে ডিএলএড ৰ কাট অফ ঠিক আছে ডিএলএড ৰ কাট অফৰ পিডিএফটো লাগে আমি তোমালোকক তাত দি দিম ঠিক আছে কাট অফ টু তোমালোকৰ পৰা কি সুবিধা হ'ব তোমালোকে কি কৰিব পাৰা কাট অফ কম থকা ডিস্ট্ৰিক্ট সিলেক্ট কৰি তোমালোকে এপ্লাই কৰিব পাৰা ঠিক আছে যিখন ডিস্ট্ৰিক্ট তোমালোকে সিলেক্ট কৰিবা তাত যদি কাট অফ কম যায় তোমালোকৰ কি হ'ব তোমালোকৰ সিটটো পোৱাৰ চান্সটো বহুত বেছি পৰিমাণে বাঢ়ি যাব গতিকে মনত ৰাখিবা এপ্লাই কৰাৰ আগত যিখন ডিস্ট্ৰিক্ট তোমালোকে সিলেক্ট কৰিবা সেই ডিস্ট্ৰিক্টখনত তোমালোকৰ পৰীক্ষাটো হ'ব আৰু সিট পালে তোমালোকে সেই ডিস্ট্ৰিক্টখনতে তোমালোকে পাবা ঠিক আছে আৰু তোমালোকে যদি ধৰি লোৱা মই কামৰূপ ডিস্ট্ৰিক্টৰ ঠিক আছে তোমালোকে অৰ্থাৎ মই যদি বিচাৰো বেলেগ ডিস্ট্ৰিক্টতো মই এপ্লাই কৰিব পাৰো অৰ্থাৎ তোমালোকে বেলেগ ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিবা এতিয়া নেক্সট ওৱান পডকাষ্ট 24/7 কমেন্ট কৰিছিলে প্ৰিপাৰেচন 0 বুলি কমেন্ট কৰিছিলে ঠিক আছে গতিকে এতিয়াও সময় আছে বহুতখিনি পঢ়া বহুত বেছি টানো নহয় বহুত সহজো নহয় ঠিক আছে ভালদৰে পঢ়িলে তোমালোকৰ নিশ্চয় হ'ব নেক্সট দেৰগাঁৱত কিমান যায় কাট অফ গতিকে মোৰ এইটো মনত নাই দেৰগাঁৱত কিমান কাট অফ যায় তোমালোকক মই পিডিএফটো দি দিম ঠিক আছে তুমি কমেন্ট কৰিবা কমেন্ট কৰিছিলে অসমী আইটি ঠিক আছে গতিকে তুমি কমেন্ট কৰিবা আমাক হোৱাটছআপ মেছেজ কৰিবা মই অলপ আগত নাম্বাৰটো দি দিলো তাত তোমাক দি দিম ঠিক আছে নেক্সট কৰিছিলে কাকলি জালুকদাৰ তেওঁ বতিছিলে যে হোৱাটছআপত কেনেকৈ জয়েন হ'ব পাৰি এটা হোৱাটছআপত জয়েন হ'বৰ কাৰণে ডেসক্ৰিপচন বা কমেন্ট সেকশনত লিংক বিলাক পাবা ঠিক আছে হোৱাটছআপ চেনেল একেবাৰে ফ্ৰী হয় টেলিগ্ৰামত ফ্ৰী হয় তাত তোমালোকে জয়েন কৰি ল'ব পাৰিবা ঠিক আছে ক্লাছসমূহ যদি কৰিব বিচাৰা এপটো ডাউনলোড কৰি ল'বলৈ লাগিব নেক্সট কৰিছিলে হাবিবুৰ ৰহমানে যে প্ৰাইভেটত এডমিশন ফিস কিমান হয় আৰু গভৰ্ণমেণ্টত কিমান পালে এডমিশন ল'ব পাৰি ঠিক আছে প্ৰাইভেট আৰু গভৰ্ণমেণ্টত প্ৰাইভেটত এডমিশন ফিস হৈছে approximately 34,000 ঠিক আছে এটো কম বেছি হ'ব পাৰে কিন্তু বহুত বেছি কম বেছি নহয় ঠিক আছে প্ৰাইভেটত গভৰ্ণমেণ্টত প্ৰায় 5,000 অৰ্থাৎ 4,700 মান হ'ব ঠিক আছে এইখিনি মান হ'ব কাট সুধিছিলে যে গভৰ্ণমেণ্টত কিমান পালে এডমিশন ল'ব পাৰি মানে কাট অফৰ ওপৰত নিৰ্ভৰ কৰিব ঠিক আছে গতিকে এইটো ডাইৰেক্টলি ক'ব পৰা নাযায় কিন্তু বেছি মাৰ্ক পাব লাগিব গভৰ্ণমেণ্টত সিট পাবৰ কাৰণে এতিয়া আমি নেক্সট চাম যে প্ৰাইভেটত এন্ট্ৰেন্স প্ৰাইভেটত এডমিশন লবলৈ এন্ট্ৰেন্স কেতিয়া হয় কবচোন মানে একেই হয় প্ৰাইভেটত অৰ্থাৎ গভৰ্ণমেণ্টত যদি সিটটো নবা প্ৰাইভেটত ল'ব পাৰিবা ঠিক আছে কিন্তু কাট অফটো তোমালোকৰ হাই পাব লাগিব সুধিছিলে ৰিজুমনি দেগাই ঠিক আছে প্ৰাইভেটত এডমিশন লবলৈ এন্ট্ৰেন্স কেতিয়া হয় মানে একেই ডেট হয় প্ৰাইভেট হওক গভৰ্ণমেণ্ট হওক এক্সাম ডেটটো সেম হয় ঠিক আছে কোৱেশ্চন পেপাৰো সেম হ'ব নেক্সট কমেন্টটো চাম আমি যে প্ৰাইভেটত পঢ়িব লাগিলে কিমান মাৰ্কস লাগিব গতিকে যদি জেনাৰেল কেটেগৰী হয় প্ৰায় 50 পৰা 55 মাৰ্কস লাগিব ঠিক আছে কিন্তু ডিস্ট্ৰিক্ট ওয়াইজ এটো বেলেগ বেলেগ হ'ব কমেন্ট কৰিছিলে সামাদ ফ্যামিলি ধন্যবাদ কমেন্ট কৰাৰ কাৰণে তোমালোক সকলোকে নেক্সট কৰিছিলে লিংক কৰিছিলে ৰশ্মিতা কলিতা গতে লিংকটো তোমালোকে আমাৰ কমেন্ট সেকশনত পাই যাবা বা ডেসক্ৰিপচনত পাবা নেক্সট কৰিছিলে যে স্যাৰ কিমান পালে সংস্কৃত চৰকাৰে ডিএলএড কৰিব পাৰি বা চৰকাৰে ডিএলএড কৰিবৰ কাৰণে অলপমান বেছি মাৰ্ক লাগিব ঠিক আছে কাৰণ কাট অফ হাই যায় গতিকে চৰকাৰে পাবৰ কাৰণে মাৰ্কটো আমাক বেছিকৈ লাগিব এটা নেক্সট আমি যে কৰিছিলে খান জবান ঠিক আছে তেওঁ কৈছিল যে স্যাৰ মোৰ পিডিএফ লাগে অৰ্থাৎ সিলেবাসৰ পিডিএফটো বিচাৰিছিল আশা কৰিছো পিডিএফটো তোমালোকে পাইছা যদি কোনোবা এতিয়াও জিলেজৰ সিলেবাসটো পোৱা নাই তেতিয়াহ'লে আমাক হোৱাটছআপত সুধিব পাৰিবা লিখি দিবা ডিএলএডৰ সিলেবাসখন লাগে বুলি নেক্সট কৈছিলে স্যাৰ মুক টেষ্ট দিলে ভাল হলে হয় ঠিক আছে আমি আপত মুক টেষ্ট দিবলৈ চেষ্টা কৰিম আৰু মুক টেষ্টটো আমি বনাবলৈ চেষ্টা কৰিম নেক্সট মান্থৰ পৰা ঠিক আছে নেক্সট কৈছিলে হাউ মাচ সেমিস্টাৰ উইল বি देयर এন্ড দা গভৰ্ণমেণ্ট ফিস টোটাল ইজ 4,700 ৰাইট অৰ্থাৎ কিমান এটা সেমিস্টাৰ সুধিছে গতিকে যদি কিমানটা সেমিস্টাৰ হ'ব চাৰিটা হ'ব আৰু এন্ড দা গভৰ্ণমেণ্ট ফিস টোটাল ইজ 4,700 টু ইয়াৰলি হয় ঠিক আছে গভৰ্ণমেণ্ট ফিসটো ইয়াৰলি হয় আৰু প্ৰাইভেটতো ইয়াৰলি হয় অৰ্থাৎ 2 বছৰ হ'ব এবছৰত কাৰণে হেতু ফিস হয় ঠিক আছে মানে 4,700 নেক্সট আবা নেক্সট কমেন্টটো আছিল কাট অফ ডিস্ট্ৰিক্ট ওয়াইজ জনাব গতিকে মই ভিডিও আপলোড কৰি দিছো হোৱাটছআপত মেছেজ কৰিবা কাট অফৰ লিষ্টখন মই তোমালোকক দি দিম কাট অফ কোড কম যায় জনাব ঠিক আছে তোমালোকে পিডিএফটো চাই লবা তাত তোমালোকে গম পাই যাব কাট অফ কোড কম যায় ঠিক আছে নেক্সট সুধিছিলে চন্দন সৰকাৰে যে স্যাৰ নলবাৰী ডিস্ট্ৰিক্টত হাইয়েস্ট কাট অফ কিমান যায় তাই কাট অফ কিমান যায় পিডিএফটো দি দিম তাত তোমালোকে চাই লব পাৰিবা ঠিক আছে নেক্সট সুধিছিলে মোৰ যোৱাবাৰ তেনে হ'ল এইবাৰ দিম ভাবিছো আগতো 28 হ'ল কি হয় না জানিছো ঠিক আছে আৰু কোনটো ভিডিওত কমেন্ট কৰিছিলে মই এটা ভিডিও আপলোড কৰিছিলো যে আসাম দিন 2026 লো মার্কস এডমিশন দাম কম মার্ক পাই এডমিশনটো বহুতেই পায় কিন্তু বেছি মার্ক পাই এডমিশনটো না পায় কিয় না পায় ঠিক আছে এটো যে ৰিজাৰ্ভেশন এনেকুৱা নহয় ৰিজাৰ্ভেশনটো থাকিবই ঠিক আছে ইয়াৰ বাহিৰেও আৰু কাৰণ আছে সেই ভিডিওটো তোমালোক ডিটেইলছত এক্সপ্লেইন কৰি দিছিলো ইয়াত মই তোমালোক কৈ নিদিও যদি এই বিচৰা কৰা নাই তোমালোকে এই ভিডিওটো চাই ল'ব বহুতখিনি হেল্প হ'ব তোমালোকৰ ঠিক আছে
নেক্সট নলবাৰী ডিষ্ট্ৰিক্টৰ কাট অফ কিমান যায় ঠিক আছে নেক্সট সুধিছিলে যে পিআৰচি খন এপ্লাই কৰোতে দিব লাগিব নে এডমিশন কাউন্সেলিংৰ টাইমত দিব লাগিব এপ্লাই কৰোতে পিআৰচি প্ৰয়োজন নহয় ঠিক আছে নেক্সট কাট অফ কোন ডিষ্ট্ৰিক্টত কিমান যায় জনাব পাৰিলে লুকুমণি ভাই কমেন্ট কৰিছিলে গতিকে পিডিএফ টো দি দিম তোমালোকে চাই ল'বা নেক্সট প্ৰিয়ংকা দেখাই কমেন্ট কৰিছিলে @hbp ঠিক আছে মই একটু বুজি পোৱা নাই কমেন্টটো নেক্সট ম্যাথছৰ চেপ্টাৰ ওয়াইজ কৰাই দিয়া স্যাৰ যোনজন চেপ্টাৰ ডিএলএডত আহে অৰ্থাৎ কমেন্ট কৰিছিলে অমিত সিঙে গতিকে ম্যাথছৰ চেপ্টাৰ ওয়াইজ কৰাই দিব দিছে ইতিমধ্যে মই এটা ভিডিও আপলোড কৰি দিছো বাকি যিকেইটা আছে মই গোটেইখিনি বুজাই দিবলৈ চেষ্টা কৰিম নেক্সট লিংক পোৱা নাই এতিয়াও কমেন্ট কৰিছিলে অৰ্থাৎ এপ্লাই কৰাৰ যেটো লিংক আছিল এটো পোৱা নাই গতিকে আশা কৰিছো তোমালোকে গোটেইখিনি পাৰিছা ঠিক আছে বহুতে এপ্লাই কৰিছে কিন্তু মই তোমালোকক জনাব বিচাৰিছো যে তোমালোকে পাৰিলে দুদিনমান ৰখিবা ঠিক আছে 1 তাৰিখৰ পিছত তোমালোকে এপ্লাই কৰিবা মানে গোটেইখিনি ভালদৰে জানিলা নেক্সট হৈছে এটাৰকে বেছি ডিস্ট্ৰিক্ট সিলেক্ট কৰিতে পাৰব নেকি অৰ্থাৎ এটাতকৈ বেছি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পাৰিব নেকি সুধিছে আৰু এটাতকৈ বেছি ডিস্ট্ৰিক্ট সিলেক্ট কৰিব পৰা না যায় এখন ডিস্ট্ৰিক্টে তোমালোকে সিলেক্ট কৰিব লাগিব নেক্সট কাট অফ কোন ডিস্ট্ৰিক্টত কম আহে স্যাৰ কাছাৰ কাট অফ কম নাই অৰ্থাৎ কিমান কাট অফ আহে সুধিছে কোন কোন ডিস্ট্ৰিক্টত যে পিডিএফ টো দি দিম জয়নাব লস্কৰে কমেন্ট কৰিছিলে নেক্সট চাবা টাইম এন্ড ডিসটেন্সৰ ক্লাস এটা কৰিব কৈছিলে বিশালে ঠিক আছে যে চেষ্টা কৰিম নেক্সট পূজাৰ আছে কমেন্ট কৰিছিলে আই থিংক এক্সাম উইল হেল্ড ইন জুলাই ঠিক আছে ধন্যবাদ নেক্সট কমেন্ট কৰিছিলে স্যাৰ এক্সাম কেতিয়া হ'ব মানে 6 সেমৰ ফাইনাল এক্সাম চলি আছে ডিএলএড পেড এক্সামৰ কাৰণে পঢ়িব পৰা নাই ঠিক আছে জুলাইত হ'ব এক্সাম ঠিক আছে নেক্সট কমেন্ট কৰিছিলে সি নেক্সট কমেন্ট কৰিছিলে বড়ো ল্যাঙ্গুয়েজ টু দিবচোন প্লিজ অৰ্থাৎ কোৱেশ্চন পেপাৰ শেষৰ ফালে অসমীয়াটো থাকে ঠিক আছে বড়ো ল্যাঙ্গুয়েজটো থাকে বাঙালীটো থাকে ঠিক আছে অৰ্থাৎ তেওঁ কি কৰিছিলে বড়ো ল্যাঙ্গুয়েজত দিছিলে অৰ্থাৎ ভাষা জ্ঞানৰ যিখিনি কোৱেশ্চন অসমীয়াৰ যিখিনি ঠিক আছে গ্ৰামাৰ ৰিলেটেড যিবিলাক কোৱেশ্চন আছিল তেনেকৈ সেইখিনি কথা সুধিছে নেক্সট মিজানুৰ ৰহমানে কমেন্ট কৰিছিলে ম্যাথছ লাগে স্যাৰ অৰ্থাৎ ম্যাথছৰ ভিডিও আপলোড কৰিব দিছিল চেষ্টা কৰিম আমি নেক্সট ডিমা হাসাও ঠিক আছে নেক্সট কমেন্ট চাও ব্যঞ্জন সন্ধিৰ নিয়মটো ক্লিয়াৰ কৰি দিব অৰ্থাৎ মই এটা ভিডিও আপলোড কৰিছিলো সন্ধিৰ ঠিক আছে সন্ধি কাক বোলে সন্ধিকে প্ৰকাৰৰ কি কি পিডিএফ টো মই তাত দি দিছিল ঠিক আছে আগৰ যে ভিডিও তোমালোকে চাইছা গতিকে সুধিছিল জাসমিন ইয়াসমিন ঠিক আছে স্যাৰ ব্যঞ্জন সন্ধিৰ নিয়মটো ক্লিয়াৰ কৰি দিব প্লিজ আশা কৰিছো আমি এইটো আৰু এটা ভিডিওত আমি বুজাই দিবলৈ চেষ্টা কৰিম ব্যঞ্জন সন্ধিৰ বিষয়ে তোমালোকৰ তাত স্বৰ সন্ধি বিসৰ্গ সন্ধি ব্যঞ্জন সন্ধি গোটেইখিনি বুজাই দিছিলো ঠিক আছে উদাহৰণৰ সৈতে তোমালোকে যদি চোৱা নাই চাই ল'ব পাৰিবা নেক্সট কাৰেক্ট আনসাৰ এটা জনাইছিল নেক্সট ধন্যবাদ জনাইছিলে এলসিএম উলিওৱাৰ যেটো নিয়মখিনি কেনেকৈ কি নিয়ম এলসিএম উলিওৱাৰ পাৰি ঠিক আছে গোটেইকেইটা নিয়ম তোমালোকক বুজাই দিছিলো ঠিক আছে আৰু কোনটো নিয়ম ইজি হয় সেয়াও তোমালোকক কৈছিলো নেক্সট কমেন্ট আছিলে ম্যাথছৰ ৰিজনিংৰ ক্লাস লাগে ম্যাথছ ৰিজনিংৰ ভিডিওটো আমি আপলোড কৰিয়ে আছো হয়নে ম্যাথছৰ ভিডিও আপলোড কৰি দিম তোমালোকে চাই ল'বা ঠিক আছে the DLA Bengali or Assamese का question ठीक है অলপ ডিফারেন্ট হ'ব একে নহয় নেক্সট কোৱেশ্চন PYQ আনিবচোন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আনসাৰ বিলাক খুদিছিলে আমি চেষ্টা কৰিম প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আনসাৰবোৰ আকৌ আপলোড কৰি দিবলৈ ঠিক আছে আমি আগতে আপলোড কৰি দিছিলো আশা কৰিছো তোমালোকে বিচাৰিলে তোমালোকে পাই যাবা ঠিক আছে আৰু যদি বিচৰা প্ৰিভিয়াস ইয়াৰ যিবোৰ কোৱেশ্চন পেপাৰ আছে তোমালোকে তাত পাই যাবা next Bisal Nathe comment korisile sir please continue the class so sir observations or sir class ঠিক আছে আমি চেষ্টা কৰিম আপলোড কৰিবৰ কাৰণে ডিএলএডৰ এপ্লাই কেতিয়া হ'ব আগতে কৰিছিলে গতি এপ্লাই ষ্টাৰ্ট হৈছে 10 তাৰিখ ক্লাছ যে তোমালোকে এপ্লাই কৰি ল'বা যদি কৰা নাই নেক্সট সৃষ্টি খুলিছিলে ডিএলএড এক্সামটা এপ্লাই ডেট ঠিক আছে এপ্লাই হৈ আছে তোমালোকে এপ্লাই কৰিব পাৰিবা কৃষ্ণা দাসে কমেন্ট কৰিছিলে থ্যাংক ইউ স্যার নেক্সট এটো নিজুত বাবুৰ ৰিলেটেড কোৱেশ্চন আনসাৰ দিছিলে আবুল আয়ান ঠিক আছে ভুল কৈছে তেওঁ ভুল কেনেকে পঢ়াইছে নিজুত বাবু এমাউন্ট 2k নহয় 1k হয় মোক পে ঠিক আছে অৰ্থাৎ তেওঁ কৈছে যে নিজুত বাবুৰ এমাউন্টটো 2k নহয় 1k বুলি কৈছে ঠিক আছে এতিয়া নিজুত বাবুৰ ৰিলেটেড বহুতৰে কনফিউজ থাকে কাৰণ নিজুত বাবুৰ কি হয় কিছুমানক 2500 কো পে কৰিছে ঠিক আছে কিছুমানক 2000 কো পে কৰিছে কিন্তু পৰীক্ষাত যেতিয়া আহি গ'লে আমি 2000 টোৱে লিখিবলৈ লাগিব
ঠিক আছে নেক্সট কমেন্ট আছিল পূজা দাসৰ ফালৰ পৰা যে স্যাৰ প্লিজ গিভ দা ক্লাস অফ আসাম ন্যাশনাল পার্ক কারেন্ট জিকে ইনফরমেশন অল অ্যাবাউট দা ন্যাশনাল পার্ক ঠিক আছে আমি চেষ্টা কৰিম ন্যাশনাল পার্কৰ বিষয়ে ডিটেইলছত গোটেইখিনি কি ন্যাশনাল পার্কত কোন কি আছে ইম্পৰ্টেন্ট কি হয় গোটেইখিনি তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে নেক্সট কমেন্ট আছিল সীমান্ত কুমাৰ স্যার আপোনালোকৰ যেটো কোর্স আছে ডিএলএড ৰ তাত কনসেপ্ট ওয়াইজ বুজাই দিয়া হ'ব নে কেৱল এমসিকিউ দিয়া হ'ব তাত গোটেইখিনি বুজাই দিয়া হয় ঠিক আছে আৰু অলপ ধুনীয়াকৈ পইণ্ট ওয়াইজ লিখি দিয়া হয় ঠিক আছে সেইখিনি চালে তোমালোকৰ বহুতখিনি উপকৃত হ'ব পাৰিবা ঠিক আছে নেক্সট আৰু লাষ্ট ক্লাছৰ কোৱেশ্চনটোৰ আনসাৰ ভালকে পোৱা নাই প্লিজ জনাব আৰু আনসাৰ কিটো হয় কি হয় কব মই তাৰ আনসাৰটো লিখি দিছো ঠিক আছে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত আশা কৰিছো তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক কোৱেশ্চন আছে ঠিক আছে ইয়াৰে আনসাৰ আমি নেক্সট ভিডিঅ'ত আকৌ আপলোড কৰি দিম আৰু আশা কৰিছো তোমালোকে ইয়াৰ পৰা বহুতখিনি উপকৃত হ'ব পাৰিবা তোমালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ ৰিলেটেড যদি কিবা কোৱেশ্চন আছে তোমালোকে সুধিবলৈ নাপাহৰিবা এপত অনলাইন ক্লাছ হৈ আছে এই বিষয়ে আকৌ অনলাইন ক্লাছ কৰিব পাৰিবা